আজি মানে যেটো আমার নির্বাচনী হেৰি আছিলে নমিনেশন আছিলে আমার 4 নম্বৰ ওয়ার্ডৰ যিবিলাক মানে ক্যান্ডিডেট আছিলে মানে আমার এগেইনস্ট পার্টি আমি দেখিছো যে ইহঁতৰ মানে সার্টিফিকেট বিলাক জালিয়াতি আৰু যিজন মানে ছোৱালী আছিলে যে মোৰ হেৰি হয় নাতিনি হয় এইজনৰ মানে বয়সটো 19 বছৰ চৰকাৰে গাইডলাইন মতে মানে 21 বছৰ দিছিলে আৰু ছোৱালীজনীৰ বয়স আছে মানে 19 বছৰ আৰু মোৰ বাতিজা এটাও আজি হি দিছিলে এই সার্টিফিকেট যখন এই সার্টিফিকেটখন জালিয়াতি দিল্লী বোর্ডৰ কিন্তু আমার জানা মতে মোৰ বাতিজা হ'ব পাৰে কিন্তু হি স্কুলত যোৱা নাই সব জালিয়াতি কিন্তু চৰকাৰৰ আমি আহ্বান জনাইছো মুখ্যমন্ত্রী ডাঙৰীয়া যিবিলাক গাইডলাইনত আমাক হেৰি দিছিলে এই গাইডলাইনৰ মতত এইবিলাক একো হোৱা নাই এতিয়া এই সার্টিফিকেট বিলাক মানে জালিয়াতি অতি তদন্ত কৰিব আমাৰ বুৰুঙ্গা জিপি 4 নম্বৰ ওয়ার্ড 4 নম্বৰ ওয়ার্ড মোৰ নাম নেকি মানে ছোৱালী যিজন এইজন হল আফরোজা বেগম মানে বয়সটো 19 বছৰ ভোটাৰ আইডি আমি নমিনেশন দেউতে আমি ভোটাৰ আইডিত আমি দেখিছো 19 বছৰ আমাৰ জানামতে গাইডলাইনত 21 বছৰ লাগে 21 আৰু যিজন ল'ৰা হয় এই ল'ৰাজনে আজি দিছে আমাৰ জানামতে এইজনে মেট্ৰিক পাছ হোৱা নাই যে যিখন সার্টিফিকেট আছে সার্টিফিকেটখন জালি কলেজের বয়স কম ল'ৰাজনৰ ডুপ্লিকেট দুয়োটা মানে সঠিক তদন্ত কৰিবৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছো আৰু আমাৰ বিডিও মহোদয় আৰু ডিসি ছাৰ